নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান সময়ত অসমত এগৰাকী যুৱতী যাৰ নাম গীতিমণি বৰগোহাঁই যথেষ্ট ভাইৰেল হৈ পৰিছে নিজৰ পিতৃৰ বৃত্তিৰ বিষয়ে গৌৰৱেৰে ক'ব পৰা বাবে আজি গীতিমণি হৈ পৰিছে সমগ্ৰ অসমবাসীৰ বাবে মৰমৰ এগৰাকী যুৱতী গীতিমণিৰ দেউতাকৰ বৃত্তিৰ কথা শুনি তাইৰ লগৰ 9 গৰাকীমান বান্ধৱীয়ে তাইক হাঁহিছিলে আৰু বৰ্তমান সময়ত সেই গীতিমণিৰ কথা শুনি সমগ্ৰ অসমবাসীয়ে সেই 9 গৰাকীক হাঁহি আছে কি যিকিন হওক তেওঁলোকৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ যদিহে আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে তাতো চাব পাৰে নতুবা মই ওপৰত আই বটন দেখিছে ইয়াত দিয়া আছে ভিডিঅ'টো আপোনালোকে তাতো চাই ল'ব পাৰে এতিয়া আহোঁ আজিৰ বিষয়টোলৈ DY365 নামৰ চেনেলটোত আয়োজন হয় DY বিহুৰাণী বুলি এটা অনুষ্ঠান যেটো আমি সকলোৱে জানো এটা খুব জনপ্ৰিয় অনুষ্ঠান TRP থকা অনুষ্ঠান ঠিক এই বছৰৰ DY বিহুৰাণী 2020 অনুষ্ঠিত হৈ আছে আৰু তাত গীতিমণি নামৰ যুৱতীগৰাকীয়ে বিহু নাচি আছে গীতিমণিক ইনডাইৰেক্টলি লৈ অসমৰ তৃতীয় জনজাতি সোণোৱাল জাতিক আচলতে কিছু বিৰূপ মন্তব্য কৰি ঘৃণাৰ পাত্ৰ হৈ পৰিছে অনন্যা শইকীয়া তেখেতে আচলতে এনেকুৱা ধৰণৰ কিছুমান কথা লিখিছে সোণোৱাল কছাৰী জাতিটোৰ ওপৰত হসাকৈ হয়তো সেই সমূহ দেখাৰ পাছত আপোনাৰ গাৰ নোম থিয় হৈ যাব অনন্যা শইকীয়াই ফেচবুকৰ কোনোবা এটা পোষ্টৰ তলত তেখেতে কমেন্ট কৰিছিলে যেটো কমেন্ট বৰ্তমান সময়ত যথেষ্ট ভাইৰেল হৈ পৰিছে তাত তেওঁ লিখিছিলে যে মই কছাৰী আহোম নহয় বুজিছ মদৰ বটল লৈ গাহৰি ফাৰ্ম খুলিবলে তেখেতে আৰু লিখিছে যে কছাৰীৰ জাত মদাহীৰ জাত চিন্তা কৰি চাওক আচলতে সোণোৱাল কছাৰীসকলক তেখেতে অপমান কৰিছে সোণোৱাল কছাৰীসকলক মদাহীৰ জাত বুলি কৈ তেখেতলোকৰ জনজাতিটোক আচলতে তেখেতে বিৰূপ মন্তব্য কৰি ঘৃণাৰ পাত্ৰ হৈ পৰিছে এয়াই নহয় তেখেতে আৰু বহুতো কিবা কিবি লিখিছে মই আপোনালোকক আৰু এটা পোষ্ট দেখাব বিচাৰিছো মোৰ হাজবেণ্ডকে মই বাইক দিলো টকা দিলো মাটি দিলো বুজিছ 3 লাখ দিলো কিন্তু লভ মেৰেজ বাবা ট্ৰেন্সফাৰ আহিবলে টকা বুজিছ তহতৰ দৰে কুকুৰ মই সি আচলতে তেখেতৰ অলপ বাক্যৰ গাঁথনিবোৰ তেখেতে ভুল লিখিছে হয়তো লিখা পঢ়াত প্ৰবলেম থাকিব পাৰে যিকি নহওক কিন্তু তেখেতে যিকিটা কথা লিখিছে আপোনালোকে বুজি পাইছে তেখেতৰ আচলতে অহংকাৰ লেভেলটো অলপ দেখাইছে বাকি যিকি নহওক মই আৰু এটা পোষ্ট দেখাইছো তাৰ পাছত আমি সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম এইটো হাজবেণ্ড হয় কিনা আছে মই তাক বাইক দি ট্ৰেন্সফাৰ হ'বলে পইচা দি মাটি দি ট্ৰেন্সফাৰ হ'বলে পইচাও দিছে মাটিও দিছে এটা চাকৰি কৰা ল'ৰা যদি 3 লাখ টকা দিব পাৰো তেতিয়া হলে গাহৰি বেচা বিজনেছমেনবোৰটো গছকি মুহাৰি মোৰ বডিগাৰ্ড বনাম আৰু স্পেলিং ভুল বডিগাৰ্ড গ্ৰাউণ্ড কি লিখিছে নাজানো এতিয়া আপোনালোকে চিন্তা কৰি চাওক ছোৱালীগৰাকী কেনে ধৰণে কথাখিনি ক'লে যে তেখেতে তেখেতৰ হাজবেণ্ডক বাইক দিছে মাটি দিছে 3 লাখ টকা দিছে 8 লাখ টকা দিছে সেইবোৰ দি তেখেতে তেখেতৰ হাজবেণ্ডক কিনিছে আৰু তেখেতে এটো কৈছে যে যদিহে মই ইমানখিনি দি এটা হাজবেণ্ড কিনিব পাৰো তেনে হলে এটা গাহৰি বিজনেছ কৰা এটা গাহৰি বেচা বিজনেছমেনক মই ভৰিৰে গছকি মুহাৰি তাক মই মোৰ বডিগাৰ্ড বনাম অহংকাৰটো ইমানেই বেছি কিয় মানে মানি লৈছো ছোৱালীগৰাকী বহুত ধনী ঘৰৰ ছোৱালী ঠিক আছে তেখেতৰ ধন সম্পত্তি টকা পইচা যথেষ্ট আছে একোৰে অভাৱ নাই কিন্তু গাহৰি বেছি খোৱা মানুহবোৰক মই ভৰিৰে গছকি মুহাৰি বডিগাৰ্ড বনাম এই কথাষাৰ তুমি কিয় ক'লা ছোৱালীগৰাকী এটা কথাই বুজাই আছে যে অসমৰ তৃতীয় বৃহৎ যেটো জনজাতি সোণোৱাল জনজাতিটোক আচলতে তেখেতে এটো বুজাই আছে যে ইহঁতবোৰক আমিবোৰে ভৰিৰ তলত গছকি ৰাখো অনন্যা শইকীয়া চোৱা তুমিও মানুহ হয় ময়ো মানুহ হয় সেই সোণোৱাল সকলো মানুহেই হয় সকলো একেই মানুহ সকলোৰে গাত কাটিলে তেজে ওলাব সো তেনেস্থলত তুমি এই জাতিক লৈ আচলতে এনেকুৱা অপমানসূচক মন্তব্য কৰাৰ কাৰণটো কি বুজি নাপালো গাহৰি কটা মানুহজনে নিজৰ জীয়েকক DY বিহুৰাণী মঞ্চত নচুৱাই আছে আৰু তোমাৰ পাপাই চাগে কোটি টকা ইনকাম কৰে কোটি টকা ইনকাম কৰি তোমাক ফেচবুকত এৰি দিছে তোমাক আকৌ ফেচবুকাৰ সকলে নচুৱাই আছে তুমি তোমাৰ হাজবেণ্ডক কিনি লৈছা মানুহে নিজৰ স্বামীক বা কোনোবাই নিজৰ পত্নীক টকাৰে কিনি নলয় তোমাক মই 3 লাখ টকা দিম তুমি মোৰ লগত বিয়া হোৱা তোমাক মই বাইক দিম তোমাক মই ঘৰ দিম তোমাক মই মাটি দিম কিন্তু তুমি মোৰ লগত বিয়া হোৱা হেতু নহয় ন মানুহে টকাৰে সকলোকে কিনিব নোৱাৰে ঠিক আছে আৰু যিজন মানুহ টকাত বিক্ৰী হৈ যায় সেইজন মানুহ হোৱাৰ যোগ্যই নহয় টকা আছে তুমি ঘৰ কিনা বাংলা কিনা গাড়ী কিনা কিন্তু মই মানুহ কিনিছো বুলি আচলতে দেখুৱাই ফুৰাটো তোমাৰ ভুল আৰু সেই ভুলৰ কাৰণে আজি তুমি শাস্তি পাইছা তুমি কি কৰিছা ফেচবুকত অযথা বহুত পোষ্ট লিখি আছে আমুকৰ ওপৰত তামুকটো কৰিছা মই জানো তুমি মোৰ এই ভিডিঅটো চোৱাৰ পাছত তুমি মোৰ ওপৰতো বহুত কিবা কিবি কবা কিন্তু কথাটো হল চোৱা মই তোমাক বেয়া কৈ কোৱা নাই তোমাক মই কথাখিনি বুজাইছো যে তুমি ভুল কৰি আছা
এটা ভুল তোমাৰ হৈ গ'ল, তুমি সেই ভুলটোকে বাৰে 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 কৰি আছা। এটা জাতিক তুমি ঘপককৈ বেয়া কৰি পালা, ঠিক আছে মানি লৈছো তোমাৰ ভুল হৈ গ'ল, তুমি সেই জাতিটোৰ বিষয়ে কিবা এটা বিতৰ্কিত মন্তব্য তুমি কৰি দিলা, সেই জাতিটোৰ বিষয়ে তুমি নকবলগীয়া কথা এষাৰ তোমাৰ ঘপককৈ মুখৰ পৰা ওলাই গ'ল কাৰণে তুমি লিখি দিলা, মানি লৈছো। কিন্তু বাৰে 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 সেই একেটা ভুলকে তুমি কিয় কৰি আছা? সকলোৱে তোমাক কৈ আছে যে সেই সোণোৱাল কছাৰীসকলক তুমি এবাৰ ক্ষমা বিচাৰা, তেওঁলোকৰ আগত তুমি নিজৰ ভুলটো স্বীকাৰ কৰা। কিন্তু তুমি কি কৰি আছা? তেওঁলোকতকৈ একো ওপৰত গৈ আছা আৰু কৈ আছা মই কেছ দিম, মই আমুকটো কৰিম, মই তামুকটো কৰিম। এটা জাতিক অপমান কৰাৰ অধিকাৰ তোমাক কোনেও দিয়া নাই ভণ্টি। এখন অসম হয়, ইংলেণ্ড, সাউথ আফ্ৰিকা, আমেৰিকা নহয়, ঠিক আছে? গতিকে কথাবোৰ অকণমান মন পুতি চিন্তা কৰি চাবা, মগজুত ভৰাই চাবা। দেউতাই যেতিয়া তোমাক ইমান কোটি টকা দিব পাৰিছে, তোমাৰ দেউতাই যেতিয়া তোমাক এটা হাজবেণ্ড কিনি দিব পাৰিছে, তোমাৰ দেউতাই যেতিয়া মানুহ কিনিব পাৰিছে, তেনেহ'লে তোমাৰ দেউতাই তোমাৰ কাৰণে এটা মগজু নিশ্চয় কিনি দিব পাৰিব। দেউতাক ক'বা, দেউতা মোৰ মগজু নাই, এটা কিনি দিয়ক, কাৰণ মোৰ এই মগজু নথকাৰ বাবে আজি অসমবাসীয়ে মোক লৈ হাঁহি আছে।